নমস্কাৰ 2009 চনৰ পৰাই মই টিভিৰ বিভিন্ন অনুষ্ঠানত বহু চিকিৎসকৰ সাক্ষাৎকাৰ লৈছোঁ। যেতিয়াই যিসকল চিকিৎসকক লগ পাওঁ তেতিয়াই তেওঁলোকক মাত্ৰ সোধো অতি সহজ উপায়েৰে আমি আমাৰ শৰীৰটোক কিদৰে নিৰোগী কৰি ৰাখিব পাৰোঁ। তেতিয়া চিকিৎসকসকলে মাত্ৰ এটা কথাই কয় যে প্ৰকৃত খাদ্য অভ্যাস আৰু বছৰত কেইটামান পৰীক্ষাই আমাক শৰীৰটোৰ ভিতৰত প্ৰকৃততে কি চলি আছে তাৰ কিছু আভাস দিয়ে। সৰ্বপ্ৰথমে আহোঁ কমপ্লিট ব্লাড কাউণ্ট, যাক চমুকৈ CBC বুলি কোৱা হয়, সেই প্ৰসংগটোলৈ। ইয়াৰ দ্বাৰা দেহত তেজৰ পৰিমাণ মানে হিমোগ্ল'বিন বা সংক্ৰমণ, ইনফেকশ্যন আৰু প্ৰতিৰোধ ক্ষমতাৰ উমান পোৱা যায়। দ্বিতীয়তে আহোঁ ফাষ্টিং ব্লাড গ্লুক'জৰ কথা। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ আছে নেকি জানিবলৈ এই পৰীক্ষা খালী পেটত কৰা হয়। তৃতীয়তে লিপিড প্ৰফাইল, তেজত কলেষ্টৰলৰ মাত্ৰা পৰীক্ষা কৰা হয়, যিয়ে হাৰ্ট এটেক বা হৃদৰোগৰ আশংকাৰ পূৰ্বানুমান কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও লিভাৰ ফাংচন টেষ্ট, LFT, লিভাৰ বা যকৃতৰ স্বাস্থ্য কেনেকুৱা, জণ্ডিছ বা ফেটি লিভাৰৰ দৰে সমস্যা আছে নেকি জানিবলৈ এই জৰুৰী। তৃতীয়তে KFT, কিডনী ফাংচন টেষ্ট, বৃক্ক বা কিডনীয়ে সঠিকভাৱে তেজ পৰিষ্কাৰ কৰিছেনে নাই, ইউৰিয়া আৰু ক্ৰেটিনিনৰ মাত্ৰা জানিবলৈ এই পৰীক্ষা কৰা হয়। তাৰপিছত থাইৰয়ড প্ৰফাইল, TSH, T3, T4 বুলি যাক কোৱা হয়, বিশেষকৈ মহিলাসকলৰ বাবে থাইৰয়ডৰ খেলিমেলি ধৰা পেলাবলৈ ই অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ মাজতে উচ্চ ৰক্তচাপৰ কথা ক'ব লাগিব। উচ্চ ৰক্তচাপক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়, গতিকে নিয়মীয়াকৈ BP পৰীক্ষা কৰা উচিত। স্বাভাৱিক মাত্ৰা হৈছে ওপৰত 120, তলত 80। ইউৰিন ৰুটিন এক্সামিনেশ্যনটো কৰা দৰকাৰ। প্ৰস্ৰাৱৰ সংক্ৰমণ বা কিডনীৰ কোনো প্ৰাথমিক সমস্যা ধৰা পেলাবলৈ এই পৰীক্ষা কৰা হয়। হাৰ্টৰ কথা জানিবলৈ ECG, হৃদযন্ত্ৰৰ বৈদ্যুতিক সক্ৰিয়তা আৰু ইয়াৰ কাম কাজ স্বাভাৱিক হৈ আছে নে নাই সেয়া জানিবলৈ ইয়াৰ অতি প্ৰয়োজন। বিশেষভাৱে মন কৰিবলগীয়া কথাটো হৈছে ইয়াত বয়স আৰু লিংগভিত্তিক সকলো থাকিব। 40 বছৰৰ ওপৰৰ মহিলাৰ বাবে স্তন কেঞ্চাৰ ধৰা পেলাবলৈ বা এইটো এটা বিশেষ পৰীক্ষা মেমোগ্ৰাফি, আৰু জৰায়ুৰ মুখৰ কেঞ্চাৰৰ বাবে পেপছ স্কেন বা পেপ টেষ্ট কৰাটো অত্যন্ত জৰুৰী। 50 বছৰ ওপৰৰ পুৰুষৰ বাবে প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ PSA টেষ্ট কৰোৱাটো দৰকাৰ, যিটো মই পূৰ্বৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ। ভিটামিনৰ স্থিতি জানিবলৈ আজিকালি যিহেতু ভিটামিন D3 আৰু B12ৰ অভাৱ খুব সাধাৰণ হৈ পৰিছে, যাৰ বাবে বছৰত এবাৰ এই দুয়োটা পৰীক্ষা কৰি ল'ব পাৰে আৰু কৰাটো দৰকাৰ। বিশেষভাৱে এটা পৰীক্ষা সকলোৱে কৰিব লাগে, সেইটো হৈছে HbA1c। এই পৰীক্ষা হৈছে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ ধৰা পেলোৱা আৰু ইয়াক নিয়ন্ত্ৰণত ৰখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য তেজৰ পৰীক্ষা।